নদী পাৰত বৰ্তমান মই এখন নদী এখনে কাষতে আছে ধোৱা পখলা বা কোনো অসুবিধা নাই ধোৱা পখলা কৰিব পাৰিব। হেল্ল' গাইজ, স্বাগতম জনাইছোঁ ভাৰ্গৱ ব্লগৰ অন্য এটা ভিডিঅ'লৈ। চক বাইক চাইক ৰেডি কৰিলোঁ, এফালে গৈ আছোঁ। তো 1 জানুৱাৰীত খানা খাইছিলোঁ, আপোনালোক দেখাবলৈ নহ'লে আজি খানা এটা খাম বুলি ভাবিছোঁ। তাকে গৈ থাকোঁ, ঘৰটো হোৱাগৈ নাই বাৰু, এইটো হ'ব আৰু। তো লগৰ এজনক নিব আহিছোঁ আৰু য'ত য'ত খানা আয়োজন কৰা আছে তালৈ গৈ আছোঁ। তো দোকানত পাই গ'লোঁ। এতিয়া হাঁহ চাহ ল'লোঁ, বস্তু পেকিং কৰিছোঁ দত্ত বাইকত। মোৰ বাইকৰ বসন্তী দিছেনে নাই মোৰ জান নাই। বসন্তীখন লওঁ, ওলাই যাওঁ আৰু বোলা হাৱা যাম চেণ্টাৰ পালোহি। কাষকেইটা বৰ্তমান দেখা পোৱা যোৱা নাই বাৰু। শ্ৰী শ্ৰী পেটুৱা গোসানী থান ধলপুৰতে আছে। লাগি গ'ল এয়া হাঁহ, ভালকৈ কথা দেই। তই মন দিয় হাঁহ কথা কথাত ব্যস্ত। অঁ, ঠেংটো দি দিছা নেকি? কাটি দিয়া কেৰাহীত দিলোঁ, দিয়া হ'ল। মই দিয়া নাই বাৰু, বনাইছিলি ন? ঠিকে আছে। মাংসত চালাড নেকি? এই চালাড বনাইছ? এইফালে হাঁহ খুৱাই হাঁহ খাব, এইফালে ব্ৰইলাৰহে খায় সিহঁতি দেই, হাঁহ নাখায়। বেমাৰী মানুহবিলাক ওলাই যাওঁ, ব্ৰইলাৰ হাঁহ দুইটা চলিছে আৰু ন। ব্ৰইলাৰ জোল চেক কৰোঁ দেই। আমাক খানা যে বাকীত খোৱা মানুহ আছে, ফটোখন দেখুৱাই ঠিকে আছে নে? বাকীত খাইছে বুলি এয়া হাঁহৰ তেল দেখিছে নাই? পুৰা তেল আছে ন? কালি খাই আমি হাঁহ দেখি পোৱা নাই নেকি? এইফালে এটা পাৰ্টি, এইফালে এটা পাৰ্টি, ইয়াতো খাব হৈ গ'ল, খাই আছে। এইফালে এটা পাৰ্টি, আকৌ 4টামান 5টামান এইফালে পাৰ্টি আছে। আজি 2023 চনৰ প্ৰথম ব্লগ। তো এজন নমস্কাৰ দিয়া। ৰান্ধনি মানে কি আৰু বনোৱাত বনাইছে আৰু নমস্কাৰ দিয়া। এজন তো এজন মোৰ অতিকৈ প্ৰিয় বন্ধু, আৰু 3জন এফালে গৈছে। তো পানী ওচৰতে আছে বাৰু, ধোৱা মেলা কোনো অসুবিধা নাই। তো অতিকৈ প্ৰিয় মানে বন্ধু এজন মোৰ এজন। চা নমস্কাৰ দিয়া। নমস্কাৰ। এজন না নমস্কাৰ দিয়া। এজন নমস্কাৰ দেই। নদী পাৰত বৰ্তমান মই। এইটো কিহৰ মূৰ্তি? সূৰ্যদেৱ। পানী বটল দিয়কচোন। এটা 20 টকা নহয় দুটা দিয়ক। কাউৰা দিয়ক 3টা। পানী লৈ আহিলোঁ, পানী খাবৰ কাৰণে। কি বস্তু তুমি হাত দি নিবা দেই। খাব লৈছোঁ আৰু দেই, অকল মাংস আৰু চালাড। হাঁহ মাংস ব্ৰইলাৰ মাংস দুইটা লৈছোঁ, খাম আৰু ভালকৈ। কেনেকুৱা লাগিছে খাই? মই বনোৱা নাই বাৰু। কেনেকুৱা লাগিছে? বেয়া লাগিছে নি? গুড।
ফাইনেলি আমাৰ খানা খাই খতম হৈ গ'ল এই চাওক এই দাঁতত দাঁতে মাংস দাঁতত উলিয়াইছে মাংস দাঁতৰ ফাঁকত সোমাই গ'ল উলিয়াই আছিলে তো এতিয়া কেমেৰাটো দেখি পিনি মানে নুলিয়াই হ'ল তো এই চাফা কৰি থৈ যাওঁ চাফা কৰোঁ আৰু গোটেইখন এইবোৰ এয়া ধোৱা মেলা কৰি তো যিখিনি বস্তু আনিছিলোঁ দোকানৰ পৰা চব দি ভাড়া কৰি যাব হৈ গ'ল আৰু ধুইছে আৰু এটা কথা জানো চব সুবিধা পায় চব সুবিধা এইফালে বনাইছে ঢলপত পাই গ'লোঁ পিকনিক প্লেচৰ কাষতে থকা ৰিজৰ্টখন কেনেকুৱা লাগে উপভোগ কৰোঁ আহক ৰিজৰ্টত পাইছোঁহি আৰু এয়া ঢলপুৰ ৰিজৰ্ট আহক আমি সকলোৱে মিলিজুলি ৰিজৰ্টখন উপভোগ কৰোঁ প্ৰথম গেটখন পাব গেটখন পাই তাৰপৰা এখন চাই লওক কি পাব ইয়াত এইখনে মেইন গেটখন চাইকেলৰ চকা টেংকি এটা আছে প্ৰথম আহি এখন গেট দেখা পাব পৰিৱেশ মনোমোহা পৰিৱেশ দেই ওচৰতে ভাওনা পাতিছে হৰিনাম গোৱা শুনিবলৈ আপোনালোকে পাইছে তিনিমহলীয়া তিনিমহলীয়া নহয় জানো তো ইয়াত এপাক উঠি যাওঁ ইয়াত বনোৱা চলি আছে কি নাযাওঁগৈ আৰু তো লগ কৰি থোৱা আছে ধুনীয়া এইটো বনাই আছে কৈ থাকো বোলা অলপ উঠি চাওঁগৈ ব'লা ওলমি আছে পূৰা হিলি আছে পূৰা ভয় লাগে দেই বহুত ভয় লাগে বহুত এখন হিলিছে বহুত হিলিছে এইখন অলপ ডাউন ঐ কিজন ৰখি আছে তাৰবিলাক মজবুত আছে ভয় কৰিবলৈ কোনো কথা নাই মনোমোহা দৃশ্য এতিয়া আমি বাই বাই কৰিম আৰু ইয়াৰ পৰা চাবলগীয়া কিনে চালোঁ আৰু কিমান চাম এইখন গোটেই এইখন দেখাই দিছে মজা ভৰিটো হিলিয়ে আছে এইখন উঠা সেনেকৈ গেটখন ধুনীয়াকৈ হেৰি কৰিছে চাইকেলৰ ৰেং আছে কেৰিয়াখনো লগাই দিছে ইয়মা এইটো ইয়াতে একেই এখন চাইকেল আছে টেংকি বাইকৰ চকা চাইলেঞ্চাৰ এখন গেট চব যাব লৈছে বাইক ষ্টাৰ্ট দিছে আৰু গোটেইখিনি আকৌ পাই গ'লোহি আহি পাই গ'লো ঘৰ যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব আৰু আন এটা ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ বাই বাই।